Hello students, মই ৰিহান আৰু আজিৰ এই ভিডিঅ'ত মই তোমালোকক দিম কেইটামান কমন ট্ৰান্সলেশ্যন ঠিক আছে তোমালোকে ক্লাছ 5 6 7 8 9 10 যি ক্লাছৰ নহয় কিয় তোমালোকৰ কাৰণে এই ভিডিঅ'টো ইম্পৰ্টেণ্ট হ'ব গৈ আছে বিশেষকৈ মেট্ৰিক যোনবোৰে দিব এবাৰ HSLC যোনবোৰে দিব সিহঁতৰ কাৰণে কৈ আছোঁ মই বহুত ইম্পৰ্টেণ্ট হ'ব গৈ আছে কাৰণ তোমালোকৰ ট্ৰান্সলেশ্যন আহেই আৰু মই ইয়াত 15টা মান তোমালোকক কমন ট্ৰান্সলেশ্যন দিম এনেকৈ ঠিক আছে ইয়াৰ পৰাই তোমালোকৰ 2-3টা মান আহিব পাৰে ঠিক আছে সো তোমালোকে ভিডিওটো শেষৰলৈকে চাই থাকিবা এতিয়া প্ৰথম ট্ৰান্সলেশ্যনটো চোৱা তোমালোকে কি কৈছে দ্য ইউথ আৰ দ্য কাণ্ট্ৰিজ ফিউচাৰ এইটো ট্ৰান্সলেশ্যন কৰিলে কি হ'ব যুৱক যুৱতীসকল দেশৰ ভৱিষ্যত হয় এতিয়া মই যোৱা কেইবছৰমান ধৰি দেখি আছোঁ যে তোমালোকৰ কি হয় মেট্ৰিকৰ কথা কৈছোঁ তোমালোকৰ কি হয় ইংলিছত দি দিয়ে আৰু অসমীয়াত লিখিব দিয়ে আগতে কি আছিল অসমীয়াত দি দিয়া সেন্টেন্সটো তোমালোকক ইংলিছত ট্ৰান্সলেট কৰিব দিয়ে কিন্তু এতিয়া 2-3 বছৰ ধৰি কি কৰি আছে ইংলিছত দি দিয়ে অসমীয়াত কৰিব দিয়ে গতিকে এবাৰো তেনেকুৱা হ'ব পাৰে ইংলিছত দি দিব অসমীয়াত তোমালোকে ট্ৰান্সলেট কৰিব লাগিব সো তোমালোকে কি কৰা দুইটাই চাবা এনেকৈ চাবা যে অসমীয়াটো দি দিলে ইংলিছটো পাৰা ইংলিছটো দি দিলে অসমীয়াটো পাৰা মানে দুইটাই ধুনীয়াকৈ মুখস্থ কৰিবা ঠিক আছে আৰু ট্ৰান্সলেশ্যন কৰা কিছুমান ট্ৰিক মিক আছে সেইবোৰ যদি তোমালোকক লাগে কমেণ্ট কৰিবা মই তাৰ ওপৰত নিশ্চয় ভিডিঅ' বনাব চেষ্টা কৰিম এতিয়া এই 1 নম্বৰটো চাবা এইটো ইম্পৰ্টেণ্ট হয় দ্য ইউথ আৰ দি কাণ্ট্ৰিজ ফিউচাৰ যুৱক যুৱতীসকল দেশৰ ভৱিষ্যত 2 নম্বৰ ট্ৰান্সলেশ্যনটো হ'ল দ্য আৰ্থ ৰিভলভছ ৰাউণ্ড দ্য ছান বা এৰাউণ্ড দ্য ছান লিখিলে হ'ল ঠিক আছে সো এইটো অসমীয়াত লিখিবা পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰে এইটো বহুত ইম্পৰ্টেণ্ট আহি থাকে নেক্সট 3 নম্বৰ উই হেভ টু লাৰ্ণ আৱাৰ লেচনছ ৰেগুলাৰলি এইটো অসমীয়াত হ'ব আমি আমাৰ পাঠবোৰ নিয়মীয়াকৈ শিকিব লাগে তোমালোকে অতি সুন্দৰকৈ চাই যাবা এইবোৰ ইয়াৰ পৰা কমন পৰিব পাৰে তোমালোকৰ ঠিক আছে 4 নম্বৰ মেন ইজ মৰ্টেল মানুহ মৰণশীল এটোটো সকলোৱে জানাই আকবাৰ কৈ দিছোঁ যোনে নাজানা কাৰণ বহুত ইম্পৰ্টেণ্ট হয় এইটো 5 নম্বৰ উই শুড ৰেছপেক্ট আৱাৰ এল্ডাৰ্ছ অসমীয়াত হ'ব আমি আমাৰ ডাঙৰক সন্মান কৰিব লাগে 6 নম্বৰ টি অফ আছাম ইজ ৱৰ্ল্ড ফেমাছ অসমৰ চাহপাত জগত বিখ্যাত হয় এইটো ইম্পৰ্টেণ্ট ঠিক আছে এইবোৰ বহুত কমন হয় সো যদি তোমালোকৰ ট্ৰান্সলেশ্যন আহে আৰু এইকেইটা আহে তথাপিও নোৱাৰা তাতকৈ বেয়া বস্তু কি হ'ব পাৰে হয় গতিকে এইবোৰ চাই যাবা ভালকৈ চাই যাবা 7 নম্বৰ দ্য টিচাৰ ছেইড অলৱেজ স্পীক দ্য ট্ৰুথ শিক্ষকজনে কৈছিল সদায় সঁচা কথা ক'বা চ' এইটো ইম্পৰ্টেণ্ট আহি থাকে 8 নম্বৰ দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট এণ্ড ছেটছ ইন দ্য ৱেষ্ট বেলি পূবত উঠে আৰু পশ্চিমত মাৰ যায় 9 নম্বৰ গ'ল্ড ইজ এ প্ৰিচিয়াছ মেটেল সোণ এবিধ মূল্যৱান ধাতু এইটো বহুত ইম্পৰ্টেণ্ট হয় আহি থাকে 10 নম্বৰ ইট হেজ বিন ৰেইনিং ফৰ ছাম ডেজ আমাৰ ইয়াত কিছুদিন ধৰি বৰষুণ দি আছে এতিয়া ষ্টুডেণ্টছ তোমালোকৰ এইবোৰে পৰীক্ষাত আহিব বুলি 100% গেৰাণ্টি নাই ঠিক আছে মই থাম্বনেইলত যদিও দিছোঁ যে 100% কমন কিন্তু সেইটো তোমালোকক এট্ৰেক্ট কৰিবৰ কাৰণে দিছোঁ বাকী 100% গেৰাণ্টি নাই কিন্তু মেক্সিমাম চান্সেছ আহিব পাৰে ঠিক আছে মই থাম্বনেইলত 100% লিখা কাৰণটো হ'ল তোমালোকে যদি ভিডিঅ'টো ক্লিক কৰা আৰু বাকী যদি কোনোবাই তোমালোকক কয় যে 100% আহিব সেইবোৰ সিহঁতে কুৱেশ্যন পেপাৰ দেখিছে নহ'লে তোমালোকক বুৰ্বক বনাইছে কুৱেশ্যন পেপাৰটো দেখিব নোৱাৰে বাৰু চ' মেক্সিমাম চান্সেছে তোমালোকক বুৰ্বক বনাইছে গতিকে মেক্সিমাম চান্সেছ এইবোৰ আহিব কিন্তু 100% মই গেৰাণ্টি দিলোঁ ঠিক আছে গতিকে পাৰিলে বেলেগকৈ চাবা আৰু 11 নম্বৰটো হৈছে দ্য পেচেণ্ট হেড ডাইড বিফৰ দ্য ডক্টৰ কেম ডাক্তৰজন অহাৰ আগতেই ৰোগীজন মৰিল 12 নম্বৰ প্ৰকাশ বৰুৱা হেজ বিন ছাফাৰিং ফ্ৰম ফিভাৰ চিন্স জানুৱাৰী প্ৰকাশ বৰুৱাই জানুৱাৰীৰ পৰা জ্বৰত ভুগি আছে এতিয়া ষ্টুডেণ্টছ তোমালোকৰ এনেকুৱা আহিব পাৰে আৰু ইয়াত অকণমান চেঞ্জ কৰি দিব পাৰে যেনেকৈ প্ৰকাশ বৰুৱাৰ নামৰ সলনি ৰাম দি দিব পাৰে হয় দ্য পেচেণ্টৰ সলনি ৰাম দিব পাৰে চ' এনেকৈ অকণমান চেঞ্জ কৰি দিব পাৰে গতিকে চেঞ্জ কৰিলে তোমালোকে আশা কৰোঁ লিখিব পাৰিবা ঠিক আছে 13 নম্বৰ কুৱেশ্যনটো আই ৱাজ ৰিডিং ইংলিছ ৱেন ইউ কেম তোমালোকে অহাৰ সময়ত মই ইংৰাজী পঢ়ি আছিলোঁ নেক্সট 14 মিল্ক ইজ হোৱাইট গাখীৰ বগা সেইটোতো চবেই জানাই চাগে 15 দ্য আৰ্থ ইজ ৰাউণ্ড পৃথিৱীখন ঘূৰণীয়া চ' এই 15টা মই দিলোঁ চাওঁ নেক্সট পাৰিলে আৰু দিম এতিয়া মই বেছি দিয়া নাই কিয় কাৰণ এক্সাম আহি গৈছে তোমালোকে ইমানবোৰ কৰিব নোৱাৰিবা গতিকে এই কমকৈ দিছোঁ মই ঠিক আছে এইবোৰ কৰি লোৱাচোন এইবোৰ কৰিলে ইয়াৰ পৰাই তোমালোকৰ 2-3টা বা এটা হ'লেও কমন পৰা চান্স আছে ঠিক আছে চ' তোমালোকে কৰা নেক্সট কি টপিকৰ ওপৰত ভিডিঅ' লাগে মোক কমেণ্ট কৰিবা মই দিবলৈ নিশ্চয় চেষ্টা কৰিম আৰু ডেছক্ৰিপশ্যনত মোৰ ইনষ্টাগ্ৰাম ফেচবুক এইবোৰ লিংক আছে গৈ পেলাই ফ'ল' কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে আগলৈ ভিডিঅ'বোৰ পাই থাকা ঠিক আছে বাই